Hello friends, welcome back to my class top teaching spoken English. বন্ধুসকল মই আজি আপোনালোকক মোৰ ক্লাছ টপ টিচিং স্পোকেন ইংলিছলৈ পুনৰবাৰ স্বাগতম জনাইছোঁ। মই আজি কেইটামান ডেইলি ইউজ স্পোকেন ইংলিছ মানে দৈনন্দিন জীৱনত আমি ব্যৱহাৰ কৰা কিছুমান সৰু সৰু সেন্টেন্স মই আপোনালোকৰ কাৰণে লৈ আহিছোঁ, যিটো মই মোৰ ক্লাছ টপ টিচিং স্পোকেন ইংলিছ চেনেল যোগে মই আপোনালোকৰ লগত শ্বেয়াৰ কৰিম বুলি ভাবিছোঁ। গতিকে মই আশা কৰোঁ আপোনালোকে মোৰ ক্লাছটো প্ৰথমৰ পৰা শেষলৈকে চাব আৰু ভাল লাগিলে লাইক শ্বেয়াৰ কৰিবলৈ নাপাহৰিব আৰু পৰাপক্ষত নিজৰ বন্ধুবৰ্গৰ লগত শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। যিসকল বন্ধুৱে মোৰ ক্লাছটো প্ৰথমৰ পৰা প্ৰথম চাই আছে তেওঁলোকে যাতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰে তাৰ বাবে অনুৰোধ থাকিল। গতিকে মই আৰম্ভ কৰিছোঁ। ইয়াত মই তিনিটা ফ্ৰেজ ইউজ কৰিছোঁ। ইন ন' টাইম মানে খুব কম সময়, মানে সময় দেখাই নাই আৰু চাওঁতে চাওঁতে কিবা হৈ গ'ল আৰু এনেকুৱা কথাত ব্যৱহাৰ কৰা হয় ইন ন' টাইম। ইভেন দেনৰ এটা ইংৰাজী প্ৰতিশব্দ আছে, এইটো ইয়েট মানে তথাপিও মানে গেটিং মানে কিবা কাৰোবাৰ দ্বাৰাই কিবা কাম এটা কৰোৱাই থকা সেইটোকে ইয়াত গেটিং ইউজ কৰা হয়। সেই তেনেকুৱা ইন ডেইলি ইউজ ইংলিছ চেণ্টেন্সেছ, ইয়াত দৈনন্দিন জীৱনত ইংৰাজী চেণ্টেন্সত ব্যৱহাৰ কৰা এই কথাখিনি মই ইয়াত লৈ আহিছোঁ। গতিকে সি চাওঁতে লিখি মই ইয়াত স্কোৱাৰ দিছোঁ, এইটো কাৰণে যে চাওঁতে দুবাৰ লিখাৰ প্ৰয়োজন নাই, এজনে দেখিলে বুজি পাব। সি চাওঁতে ডাঙৰ হৈ গ'ল মানে কথা কি, মানে অলপ দিন আগত দেখা গৈছিল একেবাৰে সৰু, এতিয়া কেইদিন গ'ল সেইটো কোনো হিচাপ নিকাচ নাই, মোটামুটি ফটাফট ডাঙৰ দীঘল হৈ গ'ল। এনেকুৱা কিছুমান বাস্তৱ উদাহৰণ আমাৰ সমাজত আছে। গতিকে তেনেকুৱা ধৰণৰ কথাটো যে সি চাওঁতে ডাঙৰ হৈ গ'ল। সৰু ছোৱালী এজনী বা ল'ৰা এটা এই কেইদিনমান আগত দেখিছিলোঁ একেবাৰে সৰু কোচত আছে, তাৰপিছত দেখা গ'ল যে ডাঙৰ দীঘল হৈ গ'ল, আজি মেট্ৰিকৰ ৰিজাল্ট আহি গ'ল, ফাৰ্ষ্ট ডিভিজন পাছ কৰিলে। এনেকুৱা কিছুমান কথা আমি কওঁ যে সি চাওঁতে ডাঙৰ হৈ গ'ল। এই কথাটোক আমি ইংৰাজীত কেনেকৈ ক'ম? হি গ্ৰিউ আপ ইন ন' টাইম। পাষ্ট টেন্সত লিখা হয় হি গ্ৰিউ আপ ইন ন' টাইম। হি গ্ৰিউ আপ ইন ন' টাইম। তেওঁ চাওঁতে ডাঙৰ হৈ গ'ল। তাৰপিছত চাওঁতে সি কামটো কৰিলে। কাম এটা ভবা হৈছিল যে বহুত সময় লাগিব, কিন্তু তেওঁক দিয়া হ'ল। কিমান সময় লাগিল মানে খুব কম সময়ৰ ভিতৰতে, মানে ভবাই নহ'ল যে সি ফটককৈ কামটো কৰি পেলালে। তেনেকুৱা ক্ষেত্ৰত আমি কওঁ যে চাওঁতে সি কামটো কৰি পেলালে। হি ডিড দ্য ৱৰ্ক ইন ন' টাইম। He did the work in no time. তেওঁ একেবাৰে খুব কম সময়ৰ ভিতৰত চাওঁতে কামটো কৰি পেলালে। চাওঁতে সি পলাই গ'ল। চবৰ আগতে আছিলে, চবেই চাই আছিলে, কথা পাতি আছিলে, মাজৰ পৰা এজন মানুহ নাইকিয়া হৈ গ'ল, মানে গুচি গ'ল, পলাই গ'ল। তেনেকুৱা ক্ষেত্ৰত আমি কওঁ যে চাওঁতে সি পলাই গ'ল। এই ক্ষেত্ৰত আমি ক'ম পলোৱাৰ ইংৰাজী হ'ল ৰান এৱে। আৰু ৰানৰ থাৰ্ড ফৰ্ম বা ইংৰাজী প্ৰেজেণ্ট পাষ্ট পাৰ্টিচিপল তিনিওটা একেই, ৰান। হি ৰান এৱে ইন ন' টাইম। হি ৰান এৱে ইন ন' টাইম। তেওঁ চাওঁতে পলাই গুচি গ'ল। চাওঁতে সি ইংৰাজী শিকি গ'ল। তেওঁ ইংৰাজী শিকিলে মানে অলপ কেইদিনৰ ভিতৰতে চাওঁতে সি ইংৰাজী শিকি গ'ল। তেনেকুৱা ক্ষেত্ৰত আমি কথাটো ইউজ কৰিম এনেকৈ যে হি লাৰ্ণৰ পাষ্ট টেন্সত লিখিব লাগিব হি লাৰ্ণ ইংলিছ ইন ন' টাইম। তেওঁ চাওঁতে ইংৰাজী শিকি গ'ল। তাৰপিছত আমি ইউজ কৰিম, চাৰিটা চেণ্টেন্স লিখিছোঁ, ইভেন দেন মানে ইয়েট, তথাপিও মই তালৈ যাম। বাৰম্বাৰ বাধা দিয়াৰ পিছতো এজনে মই তথাপি তালৈ যাম, তাৰ পৰা পিটনা খাই আহিছে হয়তো। তথাপি এনেকুৱা ক্ষেত্ৰত কিছুমানে কয় যে তথাপিও মই তালৈ যাম, কাৰণ কিবা কাৰণ এটা তাত নিশ্চয় আছে। ইভেন দেন আই উইল গ' দেয়াৰ। সেই ইভেন দেন ফাৰ্ষ্টত ইউজ কৰিব লাগে। Even then
I will even then I will go there. তথাপিও মই তালৈ যামেই, তথাপিও মই ইংৰাজী শিকিম, তথাপিও মই ইংৰাজী শিকিম। Even then I will learn English. Even then I will learn English. Even then I will learn English. তথাপিও মই ইংৰাজী শিকিম, তথাপিও তুমি জিকি যাবা। মানে কিছুমান ল'ৰা ছোৱালীয়ে খেলে, খেল ধেমালিত অলপমান কষ্ট হয় বা কিবা দুখ পাইছে, ভৰিত মুচুকা খাইছে, এনেকুৱা কিবা হ'ব পাৰে। তথাপিও এজনে কৈছে নাই, তথাপি তুমি জিকি যাবা, তোমাৰ জিকি যোৱাৰ লক্ষণ দেখা গৈছে। তেনেকুৱা ক্ষেত্ৰত আমি কওঁ তথাপিও তুমি জিকি যাবা। এইটো ইংৰাজীত কোৱা হ'ব ইভেন দেন ইউ উইল উইন। ইভেন দেন ইউ উইল উইন। উইন মানে বিজয়ী হোৱা বা জিকি যোৱা। তথাপিও মই ইংৰাজী কম। কোনোবা এজন কাৰোবাৰ লগত ইংৰাজী কোৱাৰ কাৰণে হয়তো ধমকি এটা খাইছে, তথাপিও সি কৈছে তথাপিও মই ইংৰাজী কম। ইভেন দেন আই উইল স্পীক ইংলিছ। Even then I'll speak. Even then I will speak. Even then I will speak. I will. এই will শব্দটো একেবাৰে সৰুকে কোৱা হয়, মানে even then I will speak. I will speak in English. Speak. Even then I will speak in English. Even then I will speak in English. তাৰপিছত মই এতিয়া ইউজ হ'ব গেটিং। মই চুলি কটাই আছোঁ, মানে নিজেতো চুলি নাকাটো, হয়তো কোনোবাই কাৰোবাৰ চুলি কটাবলৈ গৈ থাকোঁতে যদি কোনোবাই সোধে ক'লৈ যাওঁ বুলি, সেই ক'ব চুলি কাটিবলৈ যাওঁ। আচলতে চুলি কাটিবলৈ নাযায়, চুলি কটাবলৈ যায়। ঠিক সেই কথাটো আমি কোৱাত অলপ খেলি মেলি, এনেকুৱা চবেই কয় বাৰু। মই চুলি কটাই আছোঁ, চুলি নাপিতৰ দ্বাৰাহে কটোৱা হয়, গতিকে কাৰোবাৰ দ্বাৰা কামটো কৰোৱা হ'লে তাত গেটিং ইউজ কৰা হয়। I am getting my hair cut. I am getting my hair cut. I am getting my hair cut. মই মোৰ চুলি কটাই আছোঁ। তাৰপিছত মই খানা বনোৱাই আছোঁ। খানা বনোৱা, কুক ৰখা হৈছে, মানে ৰান্ধনি ৰখা হৈছে, তেওঁৰ দ্বাৰা যেনিবা খানাটো বনি আছে। মই কিবা কামত আছোঁ, হয়তো ফোন আহিছে, সোনকালে আহিবলৈ, মই খানা বনোৱাই আছোঁ, ৰবা মই খাই পিছত আহিম। ৰ'ব, আই এম গেটিং কুক ফুড। I am getting cooked food. I am getting cooked food. মই চুলি কটাই আছোঁ। তাৰপিছত তেওঁ বস্তু পঠুৱাই আছে, কিবা বস্তু এটা কোনোবাই কাৰোবালৈ পঠোৱাৰ কথা আছিলে বা লৈ যোৱাৰ কথা আছিলে, সেই কৈ আছে মই পঠুৱাই আছোঁ, মানে তেওঁ পঠুৱাই আছে, আপুনি চিন্তা নকৰিব। এনেকুৱা ক্ষেত্ৰত কথাটো এনেকৈ কোৱা হয়, হি ইজ গেটিং চেণ্ট গুডছ। হি ইজ গেটিং চেণ্ড হ'ল পাষ্ট টেন্স, প্ৰেজেণ্ট টেন্স চেণ্ড, আৰু চেণ্ট হ'ল পাষ্ট টেন্স। চেণ্ড হ'ল প্ৰেজেণ্ট টেন্স, আৰু চেণ্ট ডি আৰু টিৰ পাৰ্থক্য ইয়াত লিখিলে ধৰা পৰিব, SENT, চেণ্ড দ্য গুডছ। গুডছ মানে হ'ল বস্তু, গুড মানে হ'ল ভাল, গুডছ মানে হ'ল বস্তু। হি ইজ গেটিং চেণ্ট দ্য গুডছ, তেওঁ বস্তু পঠুৱাই আছে। মই চিঠিখন লিখুৱাই আছোঁ, এই কথাটো হ'ব আই এম গেটিং ৰিটেন দ্য লেটাৰ। I am getting written the letter. I am getting written the letter. এই সেন্টেন্স কেইটা আপোনালোকে যদি দৈনন্দিন জীৱনত মানে 2-3 বাৰ মান এই ক্লাছটো চোৱা যায় বা চাই ধুনীয়াকৈ এই কথাখিনি ভালকৈ পৰ্যবেক্ষণ কৰে, শিকে,
শুনিবলৈ মানে শুনে আৰু শিকিবলৈ যত্ন কৰে, প্ৰেক্টিছ কৰে। ইফ ইউ প্ৰেক্টিছ দিছ চেণ্টেন্স অভাৰ এণ্ড অভাৰ, you can speak in English fluently. So friends, I hope this video was mostly helpful for you. Keep practicing and thank you for watching this video.